বিষয়টো এনেকুৱা ব্ৰহ্মপুৰ সমষ্টি এটা হৈছে আঞ্চলিকতাৰ ভেটি। ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজৰ জাতীয়তাবাদৰ এটা দুৰ্গ হিচাপে চিহ্নিত, য'ত অসম আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ধাৰাবাহিকভাৱে এই সমষ্টিটোৰ পৰা জিকি আহিছিলে। কিন্তু অসম গণ পৰিষদৰ বৰ্তমান যি দুজন নেতা, যিসকলে এক ব্যক্তি এক পদ সংবিধান যি আছিলে অসম গণ পৰিষদত, তাক ভৰিৰে মোহাৰি দুই ব্যক্তিক সকলো পদ নীতিত লৈ পেলাই ল'বৰ কাৰণে এই যিটো ব্ৰহ্মপুৰ সমষ্টি আছিলে জাতীয়তাবাদৰ ভেটি, সেই ভেটিটো ৰক্ষা কৰিব নোৱাৰিলে, বিজেপিৰ হাতত অৰ্পণ কৰিলে। গতিকে জাতীয়তাবাদী যিসকল ভোটাৰ আছিলে সেইসকলৰ অতি মৰ্মাহত হৈছে। গতিকে অসম জাতীয় পৰিষদত আমি যোগদান কৰিছোঁ। আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আমাৰ এটাই, যে আমি আঞ্চলিকতাবাদৰ প্ৰকৃত আঞ্চলিকতাবাদৰ এটা বীজ ৰোপণ কৰিব বিচাৰিছোঁ ব্ৰহ্মপুৰ সমষ্টিত, যাতে ভৱিষ্যত প্ৰজন্মই এই বীজৰ পৰা এজোপা বটবৃক্ষ, প্ৰকৃত আঞ্চলিকতাবাদীৰ বটবৃক্ষৰ তলত সুৰক্ষিত হিচাপে অসমীয়া জাতি ব্ৰহ্মপুৰ সমষ্টিত থাকিব পাৰে। নিশ্চিতভাৱে বৰ্তমান যিজন ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক আছে, আমাৰ কোনো সময়ত সন্দেহ হয় যে বৰ্তমান যিজন বিধায়ক আছে সেই বিধায়কজনে কিদৰে শাসন কৰিব বিচাৰিছে। আপোনালোকে জানেই, ইয়াত যদি প্ৰতিবাদ হয়, দুৰ্নীতিৰ কথা কোৱা যায়, তেওঁৰ মুখত সদ্যহতে শুনা যায় মই জেললৈ পঠাম, কেছ দিম। সেইদিনা এজন সাংবাদিকজনে ভুল কৰিছে, শুদ্ধ কৰিছে, সেয়া ন্যায়ালয়ে বিচাৰ কৰিব। কিন্তু আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই। সেইটো এটা অপ্ৰিয়হিত। সেই সময়ত সেই বিধায়কজনৰ ওচৰে পাজৰে থকা একাংশ বিজেপি কৰ্মীয়ে কিদৰে তেওঁক ৰাজপথত প্ৰহাৰ কৰিছিলে সেয়া সকলোৱে দেখিছে। আৰু উন্নয়নৰ কথা ক'বলৈ যোৱা যায়, যদি আমি বহুত বেছি দূৰলৈ যাব নালাগে, আজি কামপুৰৰ ৰাইজে যদি লক্ষ্য কৰে যে এফালে আছে হিতাধিকাৰী, অৰুণোদয় হিতাধিকাৰী হওক, 10,000 টকীয়া লাখপতি বাইদেউ হওক, আৰু আনফালে আছে মুষ্টিময় দুই এজন মানুহৰ উন্নয়ন, যোনে প্ৰকাণ্ড অট্টালিকা সাজিছে। ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজে কিন্তু ব্ৰহ্মপুৰ সমষ্টিৰ জনসাধাৰণে হিতাধিকাৰী হিচাপে জীয়াই থাকিব বিচৰা নাই। আজি এই বিধায়কজনৰ যোৱা 5 বছৰ তেওঁ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কেইজন ব্ৰহ্মপুৰ সমষ্টিৰ কেইজন যুৱকক সংস্থাপন দিলে, তেওঁ কেইটা উদ্যোগ গঢ়ি তুলিলে, বা উন্নয়ন হ'লে সংস্থাপিত হ'ব লাগিব। হিতাধিকাৰী সৃষ্টি কৰিলে নহ'ব, কিন্তু উন্নয়ন নিশ্চিতভাৱে হিতাধিকাৰী কৰিব লাগিব। কিন্তু হিতাধিকাৰী ৰাজনীতি কৰি পেলাই একাংশ মুষ্টিমেয় মানুহৰে ইয়াত উন্নয়ন হৈছে। আপোনালোকে যদি দেখে যে যিবিলাক কাম কাজ উন্নয়নৰ নামত যিবিলাক হৈছে, এখন দলং নিৰ্মাণ অৱস্থাত ভাঙি যায়, মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা এখন অভাৰব্ৰিজ 3 মাহ নহওঁতেই ফাট মেলে। কঠীয়াতলিত সেইদিনা পানী নিষ্কাশনৰ বাবে যি নলা বনাইছিলে, পানী তালে নগ'ল, বৰষুণৰ পানী তালে নগ'ল, বৰঞ্চ সেই যি পানী আছিলে নলাৰ, সেই নলাৰ পানীৰে পৰিপূৰ্ণ হৈ গ'ল। গতিকে উন্নয়ন সেই ঠিকাদাৰসকলৰ উন্নয়ন হৈছে, দুই এজন তেওঁৰ ওচৰে পাজৰে থকা মানুহৰ উন্নয়ন হৈছে, ৰাইজৰ একো উন্নয়ন হোৱা নাই। সেয়া আজি কামপুৰতে কওক, চপনালৈ কওক, য'তেই নকওক কিয়। গতিকে বিধায়কজনকে প্ৰশ্ন কৰিব বিচাৰিছোঁ, অতি স্পষ্ট আৰু দৃঢ়তাৰে প্ৰশ্ন কৰিব পাৰিছোঁ, আপুনি যে উন্নয়নৰ ফটাঢোল বজাইছে, আপুনি মাত্ৰ মোক ব্ৰহ্মপুৰ সমষ্টিত 100জনীয়া এনেকুৱা যুৱকৰ তালিকা দিয়ক, যি 100জন যুৱকে যোৱা 5 বছৰত, আপুনি চৰকাৰী চাকৰিৰ কথা মই কোৱা নাই, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকক সংস্থাপন দিলে, এনেকুৱা গভৰ্ণমেণ্ট স্কিম আনি দিলে যি স্কিমৰ যোগেদি তেওঁলোক সংস্থাপিত হ'ল, এনেকুৱা এটা গোট কওক। হয়, আপুনি সেইটো দিব নোৱাৰিব। কিন্তু আপুনি যিসকলে কংগ্ৰেছ কৰিছিলে, কংগ্ৰেছৰ দিনত আজি আপোনাৰ পিছে পিছে ঘূৰিছিলে, তেওঁলোকৰ পৰিয়ালৰ উন্নয়নৰ সৈতে আপুনি ছবি দিব পাৰিব। তেনেকুৱা আপুনি বহুত দিব পাৰিব, প্ৰতিটো পঞ্চায়তত দিব পাৰিব। আজি সেয়া যি ঠিকা ঠুকলিৰ পৰা হওক, আজি বহিৰাগত ব্যৱসায়ে কামপুৰত আহি পেলাই, অনা অসমীয়া ব্যৱসায়ীবিলাক কামপুৰত মাটি কিনি পেলাই দবদবাই থাকিব পাৰিছে। উন্নয়ন সেই উন্নয়ন হৈছে। ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজৰ একো উন্নয়ন হোৱা নাই। আজি মাত্ৰ হিতাধিকাৰী সৃষ্টিৰে কিন্তু এখন সমাজ, এখন যুৱ সমাজ উন্নয়ন নহয়। 2026 চনত অসম জাতীয় লক্ষ্য অতি স্পষ্ট আৰু দৃঢ়। আমাৰ সভাপতি লিঞ্জুতি গাংগুৰীয়ে কৈছে যে আমি ব্যক্তিগত বা দলীয় যি ইগ' অহংকাৰ পৰিত্যাগ কৰি পেলাই বিজেপিক প্ৰতিহত কৰাটোৱে হৈছে আমাৰ প্ৰধান লক্ষ্য। আৰু এই ব্ৰহ্মপুৰ সমষ্টিৰ পৰা যাতে ব্ৰহ্মপুৰ সমষ্টিৰ ভৱিষ্যতে বিহাৰৰ দৰে ৰাজনীতি ইয়াত নহয়, যাতে মানুহে কথা কোৱাৰ অধিকাৰ খৰ্ব নহয়, মানুহে কথা ক'লেই যাতে তেওঁক নিশা 12 বজাত পুলিচ লগাই উঠাই নিনিয়ে, সাংবাদিকে প্ৰতিবেদন প্ৰকাশ কৰিলে যে সাংবাদিকক ৰাজপথত প্ৰহাৰ কৰিব নোৱাৰে, উন্নয়নৰ নামত যাতে একাংশ দুই এজন মুষ্টিময় মানুহৰহে উন্নয়ন হয়, সেই পৰিৱেশৰ পৰা ব্ৰহ্মপুৰ সমষ্টিক উদ্ধাৰ কৰিবৰ বাবে আমি বিৰোধী ঐক্য মঞ্চৰ যিজন সবল শক্তিশালী প্ৰাৰ্থী হ'ব, যিটো গোস্বামীক পৰাভূত কৰিব, তেনে এজন প্ৰাৰ্থীৰ যোগেদি আমি ব্ৰহ্মপুৰ সমষ্টিটো পুনৰুদ্ধাৰ কৰিব বিচাৰিছোঁ আৰু এই ব্ৰহ্মপুৰ সমষ্টিৰ আঞ্চলিকতাবাদৰ যি বীজ, সেই বীজ ৰোপণ কৰিব বিচাৰিছোঁ।